1 মে শ্ৰমিক দিৱস আৰু এই শ্ৰমিক দিৱসৰ দিনাখন মই এই যোগীঘোপাৰ এখন হোটেলত উপস্থিত আছোঁ আৰু হোটেলত দীৰ্ঘদিনৰ পৰা এজন শ্ৰমিকে তেওঁ এই হোটেলতে কাম কৰি তেওঁ পৰিয়ালটোৰ ওপৰত দি আছে দীৰ্ঘদিনৰ পৰা প্ৰায় 20টা বছৰ এই হোটেলত কাম কৰি আছে আৰু লোকজনে কিন্তু তেওঁ কাণেৰে নুশুনে তেওঁ মুখেৰে একো ক'ব নোৱাৰে তথাপিও তেওঁ এই হোটেলত কৰ্মচাৰী হিচাপে তেওঁ কাম কৰি আছিল আৰু কাম কৰি আজি প্ৰায় 20টা বছৰে এই হোটেলখনতে কাম কৰি আছিল আৰু লগত মোৰ লগত আছে লোকজন আৰু আজি শ্ৰমিক দিৱসৰ দিনা স্থানীয় লোকসকলে সেই শ্ৰমিকজনক তেওঁ আজি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে আৰু মোৰ লগত মোৰ সতীৰ্থই দেখুৱাইছে এই যে লোকজন আৰু এই দীৰ্ঘদিনৰ পৰা এই হোটেলখনতে কাম কৰি আছে মালিকগৰাকী আছে তেওঁৰ পৰা কিছু কথা জানিম কি ক'ব আপোনাৰ কি নাম মানুহজনৰ গণেশ মণ্ডল কিমান বছৰৰ পৰা কাম কৰে মোটামুটি মই থানাৰ আগত আছিলোঁ 20 বছৰমান হ'ল ইয়াতে আহিছোঁ 3 মাহ হ'ল কেনেকুৱা কাম কৰে ভাল তেওঁ অসুবিধা নহয় আপোনাৰ নাই মই তাৰ ভাষা বুজি পাওঁ চব তেওঁ মুখেৰে একো নকতে মুখেদি ইশাৰাত চব ইচ্ছা চব ইশাৰা আপোনাৰ অসুবিধা নহয় হয় কেনেকুৱা দৰমহা দিয়ে মাহত 3000 দিম এই 3000 দি তেওঁ পৰিয়ালটো পোহপাল দিব পাৰে পাৰে পৰিয়াল কোন আছে তেওঁ এটা দুটা বাচ্চা আছে এটা ল'ৰা একটা আপি এইখিনি দৰমহা এতিয়া হয় তেওঁ আৰু ঘৰ ভাড়া আছে ঘৰ ভাড়া পায় চলি আছে টুকটাক আন এজন লোক আছে কাৰণ আজি শ্ৰমিক দিৱসৰ দিনা সেই লোকজনে সেই ব্যক্তিগৰাকীক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে যিহেতু আজি শ্ৰমিক দিৱস দীৰ্ঘদিনৰ পৰা হোটেলত কাম কৰি আছে আৰু সেই লোকজন মোৰ লগত আছে তেওঁৰ পৰা কিছু কথা জানিম কি ক'ব আপুনি এই হোটেলত কাম কৰা মানুহজনক আজি এখন ফুলাম গামোচা যে খালি ধৰক এইজন মানুহ নহয় ইয়াৰ ঘৰত ইয়াৰ ঘৈণীকটো বিকলাংগ ঘৈণীকটো আপোনাৰ ধৰক ভৰিৰ অলপ প্ৰব্লেম আছে ইয়াৰ ল'ৰা এটা আছে ই ধৰক ঘৰত যদি বহি থাকে ইয়াৰ চলাৰ খুব অসুবিধা এতিয়া ধৰক যিয়ে নহওক মুন্সীবাইৰ হোটেলখন থাকাতে ই যিমান দিন ধৰি মুন্সীবাই হোটেল কৰে তাৰ হোটেলত মই ধৰক ইয়াত 5 বছৰ ধৰি চাই আছোঁ এই মানুহজনে এই হোটেলৰ ওপৰতে জীৱন নিৰ্বাহ কৰি আছে তাৰ পৰিয়ালটো পোহপাল দিয়ে তাৰ পৰিয়ালটো এই হোটেলৰ ওপৰত ইয়াৰ ওপৰতে যদি সি ঘৰত বহি থাকে ইয়াৰ ঘৰত ধৰক হাঁহ নচলা অৱস্থা হৈ যায় সেইকাৰণে মুন্সীবাই আমাৰ ধৰক ইও খুব এটা ভাল মানুহ ইও ইয়াৰ কাৰণে খুব ভাল পদক্ষেপ লৈছে এই মানুহজন নহ'লে বেলেগে ইয়াক আৰু কামত নলয় এতিয়া ধৰক মুন্সীবাই ইয়াৰ ভাৱ ভংগীমা সি গম পায় সেইকাৰণে সি মানুহজনক ক'ব গ'লে মুন্সীবাই তাৰ পৰিয়ালটো পোহপাল দি আছে সেইকাৰণে মই আজি এই 1 মাহ শ্ৰমিক দিৱসক মই তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ মোৰ তৰফৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ